Hello everyone, welcome to YouTube channel Happy Home Assam. Amar Shikha Vibhagor ji eta department ase Directorate of Elementary Education. Hei bibhagor pora ekhon important notice ahise aji aru ei notice khon ji hokolor logot projojjo hoy teolokolor video to share kori dibo aru যেহেতু এখন ইম্পৰ্টেন্ট নোটিস সেইকাৰণে মই আজিৰ এই ভিডিওটো শেয়াৰ কৰিছো আৰু এখন ডকুমেন্ট ভেৰিফিকেশন সম্পৰ্কীয় নোটিস অৰ্থাৎ আৰ্জেন্ট নোটিস গতিকে আশা কৰিছো ভিডিওটো সকলোকে চাব আৰু চেনেল নতুনকৈ চাইছে যদি সাবস্ক্ৰাইব কৰি ল'ব তো নোটিফিকেশনত কি আছে আমি চাও ইন ভিউ অফ দা জাজমেন্ট of Honorable Supreme Court of India passed on dated 10/12/2024 in review petition of 2024 in civil appeal in number 2 DRC case number 7872/2023 in the case of Bishwanath and others versus State of Uttarakhand. The applicants who have successfully submitted their online application with 18 months DLA from NEOS against the advertisement dated 26/12/2023 are hereby asked to attend second phase of physical document verification in due course of time when notified with following documents in original and one photocopy set of all documents for the proof of in-service teachers as on 10/08/2017 তো যিসকলে 18 মাহৰ ডিএলএড ডিগ্ৰী লৈছে নিউজৰ আন্ডাৰত তেওঁলোকৰ কাৰণে এই নোটিছখন প্ৰযোজ্য হ'ব আৰু যিসকলে আমাৰ সৰকাৰৰ যি এডভাৰটাইজমেন্ট ওলাইছিলে 26 ডিসেম্বৰ 2023 এই এডভাৰটাইজমেন্ট এগেইনষ্টত এপ্লাই কৰিছিল তেওঁলোকক সেকেন্ড ফেজ অফ ভেৰিফিকেশন তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে মতা হ'ব আৰু যেতিয়া নোটিছ যেতিয়া ডকুমেন্ট ভেৰিফিকেশন হ'ব বা ডেটটো ফিক্স কৰা হ'ব তেতিয়া সেই ডেটটো জনোৱা হ'ব কিন্তু বৰ্তমান তেওঁলোকক ডকুমেন্টছখিনি ৰেডি কৰিবৰ কাৰণে এই নোটিছখন এডভান্স প্ৰকাশ কৰা হৈছে আৰু কি ডকুমেন্টছ ইয়াত লাগিব ইয়াত লিখা আছে তাৰ আগত ইয়াতে এটা কথা কৈছে যে ফলোইং ডকুমেন্টছ ইন অৰিজিনেল তলত যিখিনি ডকুমেন্টছৰ লিষ্ট আছে সেইখিনি অৰিজিনেল লাগিব আৰু তাৰ ফটোকপিও লাগিব গোটেইখিনি গতিকে ইয়াত লিষ্টৰ যিখন ডকুমেন্টছৰ লিষ্ট সেইখিনি আছে ইয়াতে লিষ্ট অফ দিস টেষ্টিমনিয়েলছ এণ্ড ডকুমেন্টছ নাম্বাৰ 1 পেপাৰ ৰিলেটেড টু প্ৰুফ অফ ইন সাৰ্ভিস এজ অন 10/08/2017 ভাইস অৰ্থাৎ 2017 চনৰ 10 আগষ্ট তাৰিখত যে তেওঁলোকে সাৰ্ভিসত আছিল ইন সাৰ্ভিসত আছিল তাৰে প্ৰুফ লাগিব আৰু প্ৰথমতে কি লাগিব এপইন্টমেন্ট লেটাৰ এণ্ড accepted joining report of the applicant এপইন্টমেন্ট লেটাৰখন লাগিব আৰু জয়নিং ৰিপৰ্ট যিখন একসেপ্ট কৰা হৈছে সেইখন লাগিব তাৰ পিছত মাই নোটছ অফ স্কুল মেনেজমেন্ট কমিটি অফ স্কুল ইন ৰেসপেক্ট অফ এপইন্টমেন্ট অফ the applicant concerned SMDC এখন মাইনোট থাকে সেই মাইনোটৰ যি কপি থাকে সেইখিনি লাগিব তাৰ পিছত ফটোকপি অফ attendance register of the school during service period applicant duly countersigned by head of the institutions আৰু যিখন attendance register আছিল তাৰে এটা ফটোকপি লাগিব আৰু সেইখন স্কুলৰ হেডৰ দ্বাৰা কাউন্টাৰসাইন হ'ব লাগিব তাৰ পিছত সাৰ্টিফিকেট issued by school authority specifying service of the applicant in the school as on 10/08/2027 10/08/2017 তো 2017 চনৰ 10 আগষ্ট তাৰিখে যে তেওঁলোকে চাকৰিত আছিল বা সাৰ্ভিসত আছিল তাৰে স্কুল অথৰিটিৰ পৰা যিখন সাৰ্টিফিকেট দৰকাৰ হয় সাৰ্টিফিকেটখনো লাগিব তাৰ পিছত salary statement stating the pay and basic pay DA and other allowances of the applicant for the entire service period salary statement লাগিব তাত pay band কিমান আছিল basic pay DA etc এই গোটেইখিনি ইনপুট কৰি pay salary statement লাগিব আৰু UDI's record as proof that the applicant was in service as on 10/08/2017 আৰু সেই দিনটোত 2017 চনৰ আগষ্ট মাহৰ 10 তাৰিখে যে চাকৰিত আছিল তাৰ যিটো UDI's record UDI'ৰ যিটো ডাটা হেয়াও লাগিব আৰু এডমিশন ৰেকৰ্ড or admission slip of DLED course through NEOSত এডমিশন লোৱা ৰেকৰ্ডবোৰ লাগিব তাৰ পিছত 18 months DLED certificate and marksheet through NEOS of the applicant 18 মাহৰ যি DLED ৰ সাৰ্টিফিকেট আৰু মাৰ্কশিট আৰু যেটো 2019 চনৰ 1 এপ্ৰিলৰ আগত কমপ্লিট হৈছিল তাৰে সাৰ্টিফিকেটস আৰু মাৰ্কশিট লাগিব গতিকে এই যিখন নোটিফিকেশন আপোনালোকে ডি ওয়েবসাইটত পাই যাব আৰু আজিৰ এই ভিডিওতে শেয়াৰ কৰিলো যাতে আমাৰ কিছুমান ক্যান্ডিডেটে গম নাপাব পাৰে গতিকে তেওঁলোকে যাতে গম পায়
আৰু ইয়াৰে নটিছখনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰিব। পুনৰ লগ পাম নেক্সট এটা ভিডিঅ'ত। ধন্যবাদ।